তীৰ্থভূমিত পৰিণত হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ। আজিও জুবিন ক্ষেত্ৰত অজস্ৰ অনুৰাগীয়ে ভিৰ কৰিছে। উপস্থিত হৈছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু পুৱাৰ ভাগৰ পৰা নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে জুবিন ক্ষেত্ৰ। চাকি বন্তি জ্বলাই জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অনুৰাগীসকলে। আমি জুবিন ক্ষেত্ৰৰ পৰা দৃশ্যাংশ দেখুৱাইছো যেন তীৰ্থভূমিলৈহে পৰিণত হৈছে জুবিন ক্ষেত্ৰ আৰু আজিৰ দিনটোতো অনুৰাগীসকলৰ সুত বোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আহি উপস্থিত হৈছে জুবিন ক্ষেত্ৰত। সমান্তৰালকৈ জুবিনদাৰ ভগ্নী পামী বৰঠাকুৰ আহি উপস্থিত হৈছে কিছু সময় পূৰ্বে আৰু এনেধৰণে বিভিন্নজনে আহি ধূপ চাকি জ্বলাই প্ৰাণৰ শিল্পীগৰাকীক এবাৰ দেখা পোৱাৰ বাবে এনেধৰণে আহি জুবিন ক্ষেত্ৰত উপস্থিত হৈছে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা অজস্ৰ অনুৰাগীয়ে ভিৰ কৰিছে। লগতে উপস্থিত হৈছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আনফালে পুৱাৰ ভাগৰ পৰা নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে জুবিন ক্ষেত্ৰ। ৰহা বুলি কয় আমাৰ গাঁওখনৰ নাম। আমি তাৰ পৰা আহিছো বৰপেটা ডিষ্ট্ৰিক্ট। তাৰ পৰা আহিছো আমি নামদলৰ মানুহ নাম প্ৰসংগ কৰি নাম গান বুলি ভাবিছো। এটা সমগ্ৰ পৰিৱেশটো দেখি কেনেকুৱা লাগিছে, কি ক'ব? বেয়াও লাগিছে, ভালো লাগিছে। জুবিনৰ ক্ষেত্ৰতো জানে, সকলোৱে জানে আৰু প্ৰায় 2.5 মাহ হ'ব ন্যায়ৰ প্ৰসংগটো বাৰে কি ক'ব এই বিষয়ে? ন্যায় সকলোৱে বিচাৰি আছে, কিন্তু এতিয়ালৈ জুবিনে ন্যায়টো পোৱা নাই। ন্যায়টো পালে আমিও ভাল পাম, ৰাইজেও ভাল পাব। জুবিন গাৰ্গৰ সৃষ্টিৰাজিক কেনেকে আগবঢ়াই নিয়াটো বিচাৰে আপোনালোকে? আমিতো বিচাৰিছো সকলোৱে মিলি জুলি জুবিন দাক সংৰক্ষণ কৰি জীয়াই ৰাখিব বিচাৰিছো। আমাৰ মাজত কিমান গৰাকী আহিছে আপোনালোক? আমি মোটামুটি তীৰ্থভূমিত পৰিণত হৈছে সোণাপুৰৰ জুবিন ক্ষেত্ৰ। আজিও জুবিন ক্ষেত্ৰত অজস্ৰ অনুৰাগীয়ে ভিৰ কৰিছে। উপস্থিত হৈছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু পুৱাৰ ভাগৰ পৰা নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে জুবিন ক্ষেত্ৰ। চাকি বন্তি জ্বলাই জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অনুৰাগীসকলে। আমি জুবিন ক্ষেত্ৰৰ পৰা দৃশ্যাংশ দেখুৱাইছো যেন তীৰ্থভূমিলৈহে পৰিণত হৈছে জুবিন ক্ষেত্ৰ আৰু আজিৰ দিনটোতো অনুৰাগীসকলৰ সুত বোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন প্ৰান্তৰ পৰা লোকসকলে আহি উপস্থিত হৈছে জুবিন ক্ষেত্ৰত। সমান্তৰালকৈ জুবিনদাৰ ভগ্নী পামী বৰঠাকুৰ আহি উপস্থিত হৈছে কিছু সময় পূৰ্বে আৰু এনেধৰণে বিভিন্নজনে আহি ধূপ চাকি জ্বলাই প্ৰাণৰ শিল্পীগৰাকীক এবাৰ দেখা পোৱাৰ বাবে এনেধৰণে আহি জুবিন ক্ষেত্ৰত উপস্থিত হৈছে। আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা অজস্ৰ অনুৰাগীয়ে ভিৰ কৰিছে। লগতে উপস্থিত হৈছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ আৰু আনফালে পুৱাৰ ভাগৰ পৰা নাম প্ৰসংগৰে মুখৰিত হৈ পৰিছে জুবিন ক্ষেত্ৰ। ৰহা বুলি কয় আমাৰ গাঁওখনৰ নাম। আমি তাৰ পৰা আহিছো বৰপেটা ডিষ্ট্ৰিক্ট। তাৰ পৰা আহিছো আমি নামদলৰ মানুহ নাম প্ৰসংগ কৰি নাম গান বুলি ভাবিছো। এটা সমগ্ৰ পৰিৱেশটো দেখি কেনেকুৱা লাগিছে, কি ক'ব? বেয়াও লাগিছে, ভালো লাগিছে। জুবিনৰ ক্ষেত্ৰতো জানে, সকলোৱে জানে আৰু প্ৰায় 2.5 মাহ হ'ব ন্যায়ৰ প্ৰসংগটো বাৰে কি ক'ব এই বিষয়ে? ন্যায় সকলোৱে বিচাৰি আছে, কিন্তু এতিয়ালৈ জুবিনে ন্যায়টো পোৱা নাই। ন্যায়টো পালে আমিও ভাল পাম, ৰাইজেও ভাল পাব। জুবিন গাৰ্গৰ সৃষ্টিৰাজিক কেনেকে আগবঢ়াই নিয়াটো বিচাৰে আপোনালোকে? আমিতো বিচাৰিছো সকলোৱে মিলি জুলি জুবিন দাক সংৰক্ষণ কৰি জীয়াই ৰাখিব বিচাৰিছো। আমাৰ মাজত কিমান গৰাকী আহিছে আপোনালোক? আমি মোটামুটি